কালি আমি কি পঢ়িলো কালি আমি 79 আৰ্টিকল পঢ়িলো ইণ্ডিয়ান পলিটি কালি 79 আৰ্টিকল কমপ্লিট কি আছিলে পাৰ্লিয়ামেন্ট ডান 80 ৰাজ্যসভা 81 লোকসভা 81 কি আছিলে লোকসভা আৰু 82 পৰা আজি আমি পঢ়িবলৈ আছে হয়নে আজি আমি 82 পৰা পঢ়িব নহয় জানো নহয় কালি 82 পঢ়া হ'ল নেকি ৰিএডজাষ্টমেন্ট আছিলে ৰিএডজাষ্টমেন্ট পঢ়া হ'ল ৰিএডজাষ্টমেন্ট তাৰ মানে কি আছিলে ৰিএডজাষ্টমেন্ট মানে কি আছিলে যে প্ৰতিটো জনগণনাৰ পাছতে কি কৰা হ'ব ভাৰতৰ সাংসদৰ সিটৰ সংখ্যা কমোৱা বঢ়োৱা কৰা হ'ব হালহলনি কৰা হ'ব আৰু এতিয়া আমাৰ কিমান নম্বৰ 1971 ৰ লোকপিয়ল মতে চলি আছে হয় না যদি এবাৰ নেক্সটটো যদি চেঞ্জ কৰিব ই কেতিয়া হ'ব 2001 চনৰ লোকপিয়ল মতে হ'ব আৰু ই কিমান চনলৈকে আনচেঞ্জ থাকিব 2026 চনলৈকে কি কৰা হ'ব চেঞ্জ কৰিব নোৱাৰিব ভিডিও চাই দিয়া অডিও চাই দিয়া ঠিক আছে নহয় হেল্ল ওকে আৰু কিমান নম্বৰ এটো সংশোধনী হৈছিলে 84 নম্বৰ সংশোধনী কেতিয়া হৈছিলে 2002 চনত হৈছিলে ওকে আৰু 83 আৰু 84 আজি মানে কবলগীয়া নাই 83 কালি কোৱা হৈছিল ন 83 কি আছিলে 83 আছিলে ডিউৰেচন কাৰ ডিউৰেচন মানে সময় কাৰ্যকাল কাৰ ডিউৰেচন অফ হাউসেছ ডিউৰেচন অফ হাউসেছ মানে কি আছিলে যে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যকাল কিমান হ'ব হয়নে লোকসভাৰ কাৰ্যকাল বুলি যদি আমাৰ পাও তেতিয়া আমি কি কৰিম লোকসভাৰ কাৰ্যকাল আমি হাউসেছ নকৰে পাৰ্লিয়ামেন্ট ক'ব পাৰো কথা একেটাই পাৰ্লিয়ামেন্ট হয় নাই পাৰ্লিয়ামেন্টৰ কাৰ্যকাল কিমান সো এটো আমি কি কৰিম ইয়াৰ কাৰ্যকাল লোকসভাৰ কাৰ্যকাল আমি সকলোৱে জানো সবে পঢ়িলো আৰু ৰাজ্যসভাৰ কাৰ্যকাল কিমান লোকসভাৰ কাৰ্যকাল 5 বছৰ 5 ইয়াৰ্স সাংসদৰ কথা সোধা নাই দেই সংসদৰ কথা সুধিছে এটো সাংসদৰ কথা নাই সোধা সংসদৰ লোকসভাৰ কাৰ্যকাল 5 বছৰ থাকিব ইয়াৰ 5 বছৰ মুৰে মুৰে লোকসভা হলনি হ'ব আৰু লোকসভাত বহা সাংসদৰ কাৰ্যকাল 5 বছৰে হ'ব ৰাজ্যসভা সম্পূৰ্ণ কেতিয়াও কাৰ্যকাল নাথাকে ৰাজ্যসভা ইনফিনিটি হ'ব ইয়াৰ কাৰ্যকাল শেষ নহয় তাৰ মানে ৰাজ্যসভাৰ কোনো এমপি মেম্বাৰ অফ পাৰ্লিয়ামেন্ট কি হয় মানে তেওঁলোক ৰিটায়াৰমেন্ট নলয় একেলগে হয় নাই তেওঁলোক কি হ'ব 1/3 প্ৰতি 2 বছৰৰ মুৰে মুৰে 1/3 কি কৰিব অৱসৰ গ্ৰহণ কৰিব কিন্তু ইয়াত হেৰ কথা হোৱা নাই ইয়াত কি দিছে ইয়াত ৰাজ্যসভাৰ ইয়াত মেম্বাৰ কথা নাই হোৱা ভালকে চাবা কনফিউজ একদম নহবা 83 আৰ্টিকলত কি কোৱা হৈছে 83 আৰ্টিকলত কোৱা হৈছে যে duration of parliament মানে সংসদ হেনা সংসদ ভৱনৰ ডিউৰেচন কিমান সংসদ ভৱন কি সংসদ ভৱন হল পাৰ্লিয়ামেন্টটো আমি এটা ললো লোকসভা আৰু এটা ললো আমি ৰাজ্যসভা এই দুটাৰ কেতিয়ালৈকে চলি থাকিব তাৰ মানে সাংসদৰ কথা নাই হোদা ভালকে মন দিবা লোকসভা চলি থাকিব 5 বছৰলৈকে 5 ইয়াৰ্ছলৈকে লোকসভা চলি থাকিব আৰু ৰাজ্যসভা চলি থাকিব কেতিয়ালৈকে ৰাজ্যসভা কেতিয়া ভংগই নহয় ইয়াত মানুহ আহিয়ে থাকিব এমপি আহিয়ে থাকিব ইয়াতো এমপি থাকিব মানে ইয়াৰ মানুহ কেতিয়াও খালি নহয় ইয়াত কিন্তু একেবাৰে নিৰ্বাচন হ'ব একেবাৰে খালি হৈ যাব কিন্তু ইয়াত খালি নহব ইয়াত মাত্ৰ 1/3 সদস্যই প্ৰতি 2 বছৰৰ মুৰে মুৰে অৱসৰ গ্ৰহণ কৰি থাকিব আৰু নতুন মেম্বাৰ সিলেক্ট হৈ আহি থাকিব প্ৰতি 2 বছৰ প্ৰতি 2 বছৰৰ মুৰে মুৰে 1/3 মানুহে খালি হ'ব সেই কাৰণে কি হ'ব ৰাজ্যসভাৰ কি নহয় ডিউৰেচনত কি নহয় খালি নহয় ঠিক আছে না ৰাজ্যসভাৰ ডিউৰেচনত খালি নহয় একো দিগদাৰ পোৱা নাই ওকে যদি আমাক সোধে যে ইয়াৰ মেম্বাৰৰ কিমান মেম্বাৰৰ একে এই মেম্বাৰৰ একে 5 ইয়াৰ্স হয় না মেম্বাৰৰ একে 5 ইয়াৰ্স মেম্বাৰ হ'বলৈ হলে 5 ইয়াৰ্স 5 ইয়াৰ্স থাকিব তেওঁলোক আৰু ইয়াত কি হ'ব ইয়াত মেম্বাৰছ অফ বয়স থাকিব 6 ইয়াৰ্স ইয়াত মেম্বাৰছ বিলাকৰ এমপি বিলাকৰ টেনিয়ৰ কিমান হ'ব 6 বছৰ হ'ব আৰু এই গোটেই সভাখন এই গোটেই ৰাজ্যসভা ভংগ হ'ব কিমান 1/3 মুৰে মুৰে 2 বছৰ মুৰে মুৰে কি হ'ব ৰিটায়াৰমেন্ট ল'ব ই কেতিয়া সম্পূৰ্ণ ডিজলভ নহয় ইয়াৰ এজন এমপি ইয়াৰ এজন সাংসদৰ
প্ৰতি 6 বছৰ কি থাকিব তেওঁলোকৰ টেনিয়ৰ থাকিব লোকসভাৰ প্ৰতি 5 বছৰ থাকিব আৰু এই গোটেই লোকসভাখন 5 বছৰলৈকে চলিব আৰু মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ যিমান ইয়াৰ গোটেই সেইখনো সিমানেই কিয় কাৰণ দুইটা একেলগে ই যাব যেতিয়া এমপিজন যাব এই গোটেইখন ভাগি যাব এনেও হয়নে সো এইটো একো ডাউট নাই এইটো বেছি দীঘল নহয় ছুটি 83 আৰ্টিকলত ডাউট দিগদাৰ নাই 84 এই 84 আৰ্টিকলত মেম্বাৰসকলৰ কথা আছে কাৰ কথা আছে মেম্বাৰসকলৰ কোৱালিফিকেশ্যনৰ কথা আছে ঠিক আছে মেম্বাৰসকলৰ কোৱালিফিকেশ্যন আমি সকলোৱে জানো মেম্বাৰসকলৰ কোৱালিফিকেশ্যন আমি সকলোৱে জানোৱে কোৱালিফিকেশ্যন অফ মেম্বাৰসকলৰ কোৱালিফিকেশ্যন সাইজ ডাঙৰ হৈ গ'ল নেকি 15 ওকে মেম্বাৰসকলৰ কোৱালিফিকেশ্যন কি হ'ব আমি সকলো জানো ভাৰতীয় নাগৰিক হ'ব লাগিব তেওঁলোক কি হ'ব লাগিব মানসিকভাৱে সুস্থ হ'ব লাগিব দেউলীয়া হ'ব নালাগিব মানে বেংক্ৰাপচি হ'ব নালাগিব সেইখিনি হ'ব লাগিব লগতে কি হ'ব লাগিব যদি তেওঁ লোকসভাৰ মেম্বাৰ তেওঁ বয়স কিমান হ'ব লাগিব 25 বছৰ হ'ব লাগিব 25 বছৰ হ'ব লাগিব এইখনক ফাৰ্ষ্ট সদন বুলি কয় আমি জানো লোকসভাক ফাৰ্ষ্ট কি বুলি কয় ফাৰ্ষ্ট হাউস বুলি কোৱা হয় ঠিক আছে আৰু যদি ৰাজ্যসভাৰ তেওঁ যদি মেম্বাৰ হ'ব লগা হয় তেওঁ বয়স কিমান হ'ব লাগিব 30 বছৰ হ'ব লাগিব এখনক সেকেন্ড হাউস বা কিবা আপাৰ হাউস বুলিও কোৱা হয় ঠিক আছে না কোৱালিফিকেশ্যন কি হ'ব লাগিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব বয়স কিমানটো হ'ব লাগিব তেওঁ দেউলীয়া হ'ব নালাগিব তেওঁ কি হ'ব লাগিব মানে এই বয়সৰ হেৰিটো পাৰ কৰিবলৈ তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব ঠিক আছে না একো দিগদাৰ নাই 84 আৰ্টিকল আৰু 83 আৰ্টিকল একেবাৰে সহজ আৰ্টিকল এই দুটা মনত ৰাখিম আমি ঠিক আছে না শৰ্ট ট্ৰিক নাই এইবিলাক মনত ৰখা শৰ্ট ট্ৰিক নাথাকে নিজে কষ্ট কৰা একো কষ্ট মানে কি অকল ৰিভিজন কৰা মই লিখা নোটবিলাক বনাই যোৱা আৰু মই বাৰে বাৰে কৈছো ইণ্ডিয়ান পলিটি আৰ্টিকলখিনি চাওক ঠিক আছে না এমসিকিউ কোৱেশ্চনতকৈ মই কৰা আৰ্টিকলখিনি বহুত ইনফৰমেশন পাব এতিয়া চাওকচোন এইটোত কিমান কেটা নোট ওলালে 1971 এটা ওলালে 2002 সংশোধনৰ মতে এটো কৰা হৈছিল 2026 চনলৈকে থাকিব তাৰ পৰা কে নম্বৰ হ'ব কিমানখিনি এটা মোৰ ক্লাছত বহুতখিনি এমসিকিউ বনি যায় সো হেকাৰণে এমসিকিউ ক্লাছ বিলাকত কৰো এইখিনি ললে আপোনালোকৰ বহুত হায়াৰ লেভেলৰ এক্সামৰ লৈকে মানে হৈ যাবগে আৰু ঠিক আছে না 84 কোৱালিফিকেশ্যন হৈ গ'ল ঠিক আছে না নেক্সট আহিলে 85 আৰ্টিকলত কি আছে 85 কি আছে Sessions of Parliament মানে কি পাৰ্লিয়ামেন্টৰ অধিৱেশন আমাৰ অধিৱেশন বহে নহয় পাৰ্লিয়ামেন্টত অধিৱেশন এই অধিৱেশনত কি হয় জানানে এই পাৰ্লিয়ামেন্টৰ অধিৱেশনত কেতিয়াবা কি হয় কিছুমান টাৰ্মছ আমি ইয়াত পঢ়িব লাগিব যে কোনে আমন্ত্ৰণ কৰে এই সেশনখন যে হ'ব এই যে পাৰ্লিয়ামেন্ট যে হ'ব এই অধিৱেশন যে হ'ব এই অধিৱেশন বিলাকত কোনে আমন্ত্ৰণ কৰিব কোনে মিটিংখনত মানে হেড কৰিব কোনে প্ৰিজাইড কৰিব ঠিক আছে এই গোটেইখিনি টাৰ্মছ কেইটামান আছে যেনেকৈ প্ৰৰোগেশ্যন আছে ডিজলিউশন আছে এই ওয়াৰ্ডখিনি আমি কি হয় হেতু বুজাৰ আগত আমি জানিব লাগিব যে সেশন কি বস্তু সেশন কেইটা হয় ঠিক আছে না এই কি হয় পাৰ্লিয়ামেন্টৰ সেশন কেইটা হয় সো ফাৰ্ষ্ট সেশন হল পাৰ্লিয়ামেন্টৰ ফাৰ্ষ্ট সেশনটো কোৱা হয় বাজেট সেশন কি কোৱা হ'ব বাজেট সেশন এই বাজেট সেশন কি মাহৰ পৰা হয় জানানে এই বাজেট সেশন আৰম্ভ হয় ফেব্ৰুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এই 4 মাহ ধৰি পেলাই চলিব এই আটাইতকৈ দীঘলীয়া অধিৱেশন হ'ব কোন সংসদত সব বাজেট অধিৱেশন ঠিক আছে না তাত বাজেটৰ বিষয়ে ডিসকাশন কৰা হ'ব বা নহবও পাৰে কোনো কথা নাই ঠিক আছে বাজেট সেশন ফেব্ৰুৱাৰীৰ পৰা মে মাহলৈকে হ'ব ঠিক আছে না সেকেন্ড আহি গ'ল মনসুন সেশন এই মনসুন সেশন আৰম্ভ হ'ব জুলাইৰ পৰা আগষ্টলৈকে এই কেতিয়াৰ পৰা আৰম্ভ হ'ব জুলাইৰ পৰা এই জুলাইত আৰম্ভ হ'ব আৰু এই আগষ্টত শেষ হ'ব ঠিক আছে নে 3 নম্বৰ সেশনটো আহি গ'ল উইন্টাৰ সেশন ঠিক আছে নে ওকে উইন্টাৰ সেশন এই উইন্টাৰ সেশন আগষ্ট হ'ব কেতিয়া পৰা জানোনে আমি আগষ্ট হৈ গ'ল সেপ্টেম্বৰ অক্টোবৰ থাকি নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ডিসেম্বৰ এই শেষ হৈ যাব এই নৱেম্বৰৰ শেষ ভাগত আৰম্ভ হ'ব আৰু ডিসেম্বৰৰ মাজ ভাগত এই শেষ হৈ যাব এই তিনটা কি হয় আমাৰ সেশন হয় এই তিনটা সেশনৰ বিষয়ে আমি ডিসকাশন কৰিম মানে এই তিনটা সেশনত কি হ'ব মানে
এমপি বিলাকে আলোচনা কৰিব কিবা ডিসিশন ল'ব আইন প্ৰণয়ন কৰিব নিয়ম নীতি ইয়াত বনাব সেইসমূহ কাম ইয়াত কৰিব বাকি সময়খিনি কৰা হয় তেওঁলোকক যাবলৈ দিয়া হয় নিজৰ নিজৰ সমষ্টিলৈ যাব দিয়া নিজৰ নিজৰ ষ্টেটত গৈ পেলাই তেওঁলোকৰ কামবোৰ কৰেগে ইয়াত বহুতখিনি মানুহ আহিব হয় নাই এই সেশন বিলাক যে হয় ফেব্ৰুৱাৰী কোন তাৰিখে হ'ব মে কেতিয়া শেষ হ'ব জুলাই কিমান তাৰিখে আৰম্ভ হ'ব কোন সেশন হ'বলৈ গৈ আছে এই কথাখিনিটো কেনে গম পাব কাৰণ এমপি অসমো যাব অৰুণাচল যাব জম্মু কাশ্মীৰ যাব ইফালে বিহাৰ যাব উৰিষ্যা যাব ৰাজস্থান যাব তামিলনাডু যাব তেলেংগানা যাব বিহাৰ যাব কিমান যাব হয়নে এই সকলো বিলাক সেশনত যে যায় তেওঁলোক কেনে গম পাব তাহলে গম পোৱা কিবা নিয়ম থাকিব লাগিব সেই নিয়মখিনি এই টাৰ্মকেইটাই হলে নিয়মখিনি সো এই টাৰ্মকেইটা আমি এতিয়া পঢ়িম তাৰ আগতে আমি জানিব লাগিব যে এই সেশনৰ মাজত এটা সেশনৰ পৰা এটা সেশনৰ মাজত গেপ ছমাহতকৈ বেছি থাকিব নোৱাৰিব যদিও আমাৰ ইয়াত ছমাহ গেপ নাই কিন্তু নিয়ম মতে গেপ কি হ'ব লাগিব 6 মান্থছতকৈ বেছি গেপ ৰাখিব নোৱাৰিব 6 মান্থছৰ আগতে ইয়াৰ যিকোনো এখন অধিবেশন হৈ যাবই লাগিব সো ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 4টা মাহতে এটা সেশন কমপ্লিট মনসুনত ইয়াত দুটা মাহ সোমাই গৈছে ইয়াত তেনেকৈ হয়নে ইয়াৰ মাজত ছমাহ গেপ হ'ব নোৱাৰিব এতিয়া কোভিডৰ টাইমত কি হৈছিলে এই কোভিডৰ টাইমত এটা সেশন বাদ দিব লগা হৈছিল কাৰণ সেই সময়ত নোৱাৰিছিলে ঠিক আছে কিন্তু ছমাহ গেপ দিব নোৱাৰিব কিয় এইটো কথা ৰখা হয় বুলি যদি তুমি সোধা ক'ব লাগিব যে এই সেশন বিলাক কি হয় সেশন বিলাকত কি হয় সকলো এমপি আহি পেলাই তাত ল মেক কৰে ঠিক আছে তাত ডিসকাশন কৰে কিছুমানে যায় নিজৰ ৰাজ্যত কিবা ফাৰ্মৰ কাৰণে পইচা বিচাৰে কোনোবা দলঙৰ কাৰণে পইচা বিচাৰে কোনোবা হস্পিটেল বনাবৰ কাৰণে পইচা বিচাৰে সকলোবিলাক তাত যায় তাত ল মেক কৰি পেলাই বিল পাছ কৰি পেলাই তেওঁলোকক সেই ধনৰাশি প্ৰদান কৰা হয় আৰু কেতিয়াবা জিএসটি নিচিনা বিল ইউনিফৰ্ম সিভিল কোডৰ নিচিনা বিল যিকোনো ধৰণৰ বিল এই এক্সিডেন্টৰ বিল আছিল যে আজি অলপ দিনৰ আগতে সেইবিলাক কোড হয় ইয়াতেতো বনিব ইয়াতো ডিসকাশন হ'ব ধৰি লোৱা কেতিয়াবা বিল নাই বা কোনো ল নাই কোনো আইন প্ৰণয়ন নাই তো তাৰ পিছতো কিন্তু ইয়াত গৈ অধিবেশন গৈ হাজিৰ হ'বগে লাগিব তাত এটেন্ড কৰিব লাগিব কিয় ধৰি লোৱা তুমি এজন এমপি আৰু তোমাক এই মিটিঙলে তোমাক এই অধিবেশনলৈ নাই মতা বহুত দিন তুমি যাব নালাগে তোমাক প্ৰশ্ন সুধিবনে কোনোবাই তোমাক প্ৰশ্ন সুধিবলৈ ক'ত লগ পাব তোমাক প্ৰশ্ন সুধিবলৈ জনতাই বিৰোধীয়ে তোমাক প্ৰশ্ন সুধিবলৈ লগ পোৱা এটাই মঞ্চ হ'ল এইটোৱে সদনত আৰু সদনত গৈ তুমি উত্তৰ দিব লাগিব আৰু সেই উত্তৰ দিয়া ভয়ত তুমি কামবিলাক বেয়া নকৰিবা তুমি যদি এই ইয়াত উত্তৰদায়ী নহলাহেঁতেন তুমি তোমাৰ মতে কাম কৰিব পাৰিলাহেঁতেন সেইকাৰণে ইয়াত কি কয় ছমাহ গেপ দিব নালাগে যাতে তেওঁলোকে কি কয় নিজৰ নিজৰ জেগাত বেছি মানে নকৰিবলগীয়া একো নকৰে যাতে আৰু যাতে কৰিবলগীয়া সকলোবোৰ কৰে সেইকাৰণে তেওঁলোকক এই কোৱা হৈছে যে ছমাহতকৈ বেছি গেপ দিব নালাগে আৰু তেওঁলোকে তাত গৈ উত্তৰ দিব লাগিব আৰু তাত তেওঁলোকৰ বিৰোধীৰ প্ৰশ্নৰ সন্মুখীন হ'ব ঠিক আছে নে সেইকাৰণে ছমাহ গেপটো ৰখা হৈছে আৰু এই সেশনবিলাক কোনে আমন্ত্ৰণ কৰে সেই বিষয়ে আমি আমাৰ এই আৰ্টিকলটোত উল্লেখ আছে ইয়াত কি আছে সেশনছ অফ পাৰ্লিয়ামেণ্ট সো আমি গম পালো যে সেশন কেইটা কি গম পালো তিনটা সেশন হয় এই সেশনবিলাক নিমন্ত্ৰণ কৰিব কোনে জানে এক নম্বৰ কথা আছে এই 85 আৰ্টিকলৰ এক নম্বৰতে কোৱা হ'ব যে সেশন অফ পাৰ্লিয়ামেণ্টৰ এক নম্বৰ কি হ'ব নিমন্ত্ৰণ আমাৰ অসমীয়াত অকমান খেলিমেলি হ'ব পাৰে কিন্তু আমি বুজিবলৈ অসমীয়াত লিখা হৈছে ঠিক আছে নিমন্ত্ৰণ বা ইংলিছত এক সামন আৰু সামন মানে কি আমি জানো নিমন্ত্ৰণ মানে শৰাই সঁফুৰা তুমি নগলেও এই নিমন্ত্ৰণত তুমি নগলেও একো নাই ঠিক আছে নিমন্ত্ৰণত তুমি নগলেও একো নাই সো এই নিমন্ত্ৰণ ৱৰ্ডটো তোমালোকে ফোকাস নকৰিবা এইটো বিয়া সবাহৰ নিয়ম নহয় এইটো সামান যেনে কোৰ্টৰ পৰা আমাৰ সামান আহিলে কি মানে যাবই লাগিব তুমি নাযাওঁ বুলি ক'ব নোৱাৰিবা সো এই এমপি বিলাকৰ কাৰণে নিমন্ত্ৰণ আহিব সামান আহিব এই সামান দিব কোনে এই সামান দিব প্ৰেসিডেন্টে ভাৰতীয় প্ৰেসিডেন্টে সামান পঠিয়াব যে এইটো সময় মানে ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা সেশন আৰম্ভ হ'ব সকলো এমপি নিজৰ নিজৰ জিলা নিজৰ নিজৰ ৰাজ্যৰ পৰা উঠি ইয়ালৈ আহিব লাগে এই কথাষাৰ কোনে জনাই দিব কোনে মেছেজ পঠিয়াই দিব এইটো মেছেজ পঠিয়াই দিব আমাৰ প্ৰেসিডেন্টে পঠিয়াই দিব হ'লে সেকেন্ড আহি গ'ল প্ৰৰোগেশ্যন মানে কি কোৱা হ'ব সভা ভংগ মানে যাব পাৰা আৰু এতিয়া আৰু তোমালোকে ইয়াত থাকিব নালাগে তোমালোকে নিজৰ নিজৰ কি হয় তোমালোকৰ জায়গাত যোৱাগে সব প্ৰৰোগেট কৰিব পাৰে এটো কোনে কৰিব এটো প্ৰেসিডেন্টে কৰিব এটো প্ৰেসিডেন্টৰ কাম হ'ব ঠিক আছে এমপি সকলক এই সদনলে কোনে নিমন্ত্ৰণ কৰিব প্ৰেসিডেন্টে কৰিব আৰু কোনে পঠিয়াব হেয়া কাম কৰিব কোনে প্ৰেসিডেন্টে কৰিব একো দিগদাৰ নাই পোৱা ডিউৰেশ্যন অফ পাৰ্লিয়ামেণ্ট তাৰমানে কি হয় লোকসভা আৰু ৰাজ্যসভা এই দুখন সদন হৈ গ'ল ইয়াত এই দুখন সদন কি হয়
কেতিয়াও একেলগে ডিজলভ নহয় এই ৰাজ্যসভাটো ডিজলভ নহয় ইয়াৰ কিয় 1/3 সদস্যই প্ৰতিটো বছৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰি থাকে তাৰমানে কমপ্লিটলি খালী নহয় হয়নে আৰু লোকসভা প্ৰতি 5 বছৰ মূৰে মূৰে খালী হৈ যাব লোকসভা কি হ'ব প্ৰতি 5 বছৰ মূৰে মূৰে খালী হৈ যাব ঠিক আছে নহয় ওকে প্ৰেসিডেন্ট এটো ৰবা টাইম উলিয়াই পেলাই মই এখিনি আপলোড হৈ যাব বাৰু আপলোড নোহোৱা নহয় আপলোড কৰি দিম ঠিক আছে নে টাইম মিলাই মই আপলোড কৰি দিম এখিনি টাইপিংত টাইম লাগিব এটো অসমীয়া টাইপিংত টাইম লাগি যাব সেইকাৰণে দিব পৰা নাই দেই পিডিএফ খিনি এটিফাম কি কলো মই সেশনৰ ক্ষেত্ৰত কি কৰিব প্ৰেসিডেন্টক ইয়াত কি কৰিব পাৰ্লিয়ামেন্টৰ সেশন আকৌ সহজ ভাষাত লিখি দিছো মই পাৰ্লিয়ামেন্টৰ অধিৱেশন যিবিলাক অধিৱেশন হয় শীতকালীন অধিৱেশন এইবিলাক হয় যে গ্ৰীষ্মকালীন অধিৱেশন হয় যে এই অধিৱেশন বিলাকৰ ক্ষেত্ৰত কি হ'ব এই অধিৱেশনলে কোনে নিমন্ত্ৰণ কৰিব সন্মান কোনে দিব সামানিং কোনে কৰিব কোনে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি ঠিক আছে সন্মান কোনে কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰিব 2 নম্বৰতে এওঁলোকৰ প্ৰোৰোগেশ্যন কোনে কৰিব একে ৰাষ্ট্ৰপতিয়ে কৰিব ঠিক আছে না কিন্তু যদি স্থগিত কৰিব লগা হয় যদি এডজন কৰিব লগা হয় যদি সভা এডজন কৰিব লগা হয় স্থগিত কৰাৰ দায়িত্বটো কাবাক দিব লাগিব তাৰ মানে কি এই লোকসভা আৰু ৰাজ্যসভা কি হ'ব ভালকে চাবা লোকসভা আৰু ৰাজ্যসভা যে সদন বহিব এই সদন যে বহিব ইয়াত যে মিটিং হ'ব সেই কথা ক'ব কোনে প্ৰেসিডেন্টে ক'ব কাক ক'ব এমপি সকলক ক'ব এমপি বিলাক খবৰ দিয়া হ'ব যে এসএমএস কৰা হ'ব যে ইনভিটেশন দিয়া হ'ব যে তোমালোক নিজৰ নিজৰ জায়গাৰ পৰা আহিব লাগে কিয় আহিব লাগে পাৰ্লিয়ামেন্টৰ আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব হৈছে সেইকাৰণে সকলো আহিব লাগে সকলো আহি পেলাই যিবোৰ লোকসভা আছে তোমালোক লোকসভাত বহা যিবোৰ ৰাজ্যসভাত আছে তোমালোক ৰাজ্যসভাত বহা ঠিক আছে নে নিমন্ত্ৰণ কৰি প্ৰেসিডেন্টৰ কাম খতম কৰি বহাই দিলে ইয়াত বহোৱাৰ লগে লগে এইবিলাকক এতিয়া চাব লাগিব কোনে এই এমপি সকলক এতিয়া চাব লাগিব কোনে এই এমপি সকলক এতিয়া ইয়াত গাইড কৰিব কোনে ইয়াত প্ৰেসিডেন্টৰ পাৱাৰ নাই তেনেকুৱা এজন মানুহ লাগিব ন যাক পাৱাৰ দিব লাগিব য'ত এমপি বিলাকে দিগদাৰ কৰিব পাৰে আমাৰ দাবীত মানিবই লাগিব তাৰ হুলস্থুল কৰিব পাৰে সেই হুলস্থুল বিলাক কৰোতে আমাৰ কাৰ্যকলাপটো অলপ খেলিমেলি হ'ব আমাৰ কি হ'ব শান্তিপূৰ্ণভাৱে আমাৰ মিটিং নহ'ব হয়নে এই অধিৱেশন শান্তিপূৰ্ণ নহ'ব তাৰ কাৰণে কিছুমান অধ্যক্ষতা লাগিব যেনেকৈ আমাৰ স্কুলত হেড ছাৰ থাকে হয়নে তাতো হেডিং কৰিবৰ কাৰণে এজন মুখ্য মানুহ দি দিয়া হয় ইয়াত হেড কৰিব কোনে আমি আগৰ আৰ্টিকলত পঢ়িছো যে লোকসভাৰ হেড হিচাপে থাকিব কোন স্পিকাৰ থাকিব অধ্যক্ষ থাকিব হয় না স্পিকাৰ থাকিব লোকসভাৰ মাজৰ এজন ইয়াৰ স্পিকাৰ থাকিব আৰু ৰাজ্যসভাৰ হেডত থাকিব কোন এজন ইয়াৰো থাকিব এজন ইয়াৰো প্ৰেসিডেন্ট থাকিব হয় না ইয়াৰো কি থাকিব প্ৰেসিডেন্ট থাকিব ইয়াৰো সভাপতি থাকিব ইয়াৰ সভাপতি এই প্ৰেসিডেন্ট মানে আকৌ ভাৰতৰ ৰাষ্ট্ৰপতি নহয় আকৌ এই প্ৰেসিডেন্ট মানে সভাপতি ঠিক আছে না ইয়াৰ কোন থাকিব সভাপতি থাকিব তেওঁলোকে ইয়াত কন্ট্ৰোল কৰিব এতিয়া কথা হ'ল যে তেওঁলোকক কিয় পাৱাৰ দিব লাগিব যদি তেওঁলোকে হুলস্থুল কৰি দিব সেই কাৰণে স্পিকাৰক পাৱাৰ দিয়া হৈছে আৰু ইয়াত সভাপতিক পাৱাৰ দিয়া হৈছে কোৱা হৈছে যে যদি কিবা কাৰণত আপোনালোকে কিবা বিশৃংখলতাৰ সন্মুখীন হয় আপোনালোকে স্থগিত কৰিব পাৰে সভা স্থগিত কৰিব পাৰে স্থগিত মানে এডজন কৰিব পাৰে আপুনি 2 মিনিটৰ কাৰণেও পাৰে আপুনি 2 ঘণ্টাৰ কাৰণেও পাৰে 2 দিনৰ কাৰণেও পাৰে 10 দিনৰ কাৰণেও পাৰে আৰু 15 দিনৰ কাৰণেও আপুনি কি কৰিব পাৰে সভা স্থগিত বা অধিৱেশন স্থগিত কৰিব পাৰে সো ফাৰ্স্ট কথা সামানিং কৰিব কোনে প্ৰেসিডেন্টে প্ৰোগ্ৰেশন কৰিব কোনে প্ৰেসিডেন্টে স্থগিত কৰিব কোনে এই স্থগিত কৰাৰ পাৱাৰ কাৰ থাকিব এডজন কৰাৰ পাৱাৰ কাৰ থাকিব স্পিকাৰ লোকসভাৰ স্পিকাৰ থাকিব আৰু ৰাজ্যসভাৰ প্ৰেসিডেন্টৰ হাতত ইয়াৰ পাৱাৰ থাকিব কিবা বুজি নোপোৱা আছা নি কোৱা নাই দিগদাৰ একো কৰি আছে একেবাৰে সহজ এইটা 86 address of president to parliament এইবোৰ তোমালোকে নিজে লিখি লবা দেই কাৰণ কেনভাছমিকান লবা লৈ পেলাই নিজে লিখি যাবা হা address of president to parliament মানে আমি এটো কি বুলি কম অভিভাষণ মানে লিখি একেলগে ক'বলৈ বৰ দিগদাৰ দেই অভিভাষণ এই অভিভাষণ মানে কি হ'ল
ৰাষ্ট্ৰপতিয়ে দিয়া এটা স্পিচ যিটো স্পিচ তেওঁ প্ৰতি বছৰে লোকসভা আৰু ৰাজ্যসভাত দিয়ে লোকসভা আৰু ৰাজ্যসভাত দিয়ে ঠিক আছে নে এইটো এটা কি হয় প্ৰতি বছৰে দিয়া এটা ভাষণ তেওঁ কি দিব পাৰ ইয়াৰ তেওঁ প্ৰতি বছৰে দিব এইটো ভাষণ কাক দিব কিয় দিব লগা হয় কাৰণ লোকসভাত নিয়ম আহিব পাৰে হয় নাই এই নিয়ম আহিব পাৰে বুলি তেওঁ কি কৰা হয় লোকসভাত প্ৰতি বছৰে এটা দিয়া ভাষণক কি বুলি কোৱা এই অভিভাষণ বুলি কোৱা হয় আৰু 87 নম্বৰ আৰ্টিকল আছে স্পেশাল এড্ৰেছ SPECIL স্পেশাল এড্ৰেছ স্পেশাল এড্ৰেছ এই স্পেশাল এড্ৰেছ কৰিব কোনে এই প্ৰেসিডেন্টে কৰিব কাক কৰিব এইটো প্ৰতি 5 বছৰ মূৰে মূৰে গৈ পেলাই লোকসভা আৰু ৰাজ্যসভাত একেলগ কৰিব লোকসভা ৰাজ্যসভা সকলো সাংসদক একেলগ কৰি পেলাই তেওঁ কি কৰিব এটা স্পিচ দিব যিটো স্পিচ সকলোৱে শুনিব আৰু যিটো স্পিচ দিব হেতু মন্ত্ৰীমণ্ডলীয়ে প্ৰস্তুত কৰিব তেওঁ নিজে ঘৰত বনাই আনা স্পিচ নহব তেওঁ নিজে প্ৰস্তুত কৰিব নোৱাৰিব মন্ত্ৰীমণ্ডলীয়ে ঠিক আছে কাউন্সিল অফ মিনিষ্টাৰ আছে তেওঁলোকক কি কৰিব মন্ত্ৰীমণ্ডলীয়ে এটো প্ৰস্তুত কৰি তেওঁলোকক দিব মানে প্ৰেসিডেন্টক দিব প্ৰেসিডেন্টে পাঠ কৰিব ঠিক আছে না স্পেশাল এড্ৰেছ হেতু কথা হ'ব হয়নে দুইটা কি কৰিব দিব স্পেশাল এড্ৰেছ দিব পাৰে বাজেটতো গৈ দিব পাৰে বাজেট অধিৱেশনতো গৈ দিব পাৰে হ'বনে